হয়, আজি আমি 150 জন আজিও মানে জইনিং কৰাৰ কথা আছিল, কিন্তু বৰষুণে অলপ দিগদাৰ দি পেলাই দুটা জইনিং প্ৰগ্ৰাম আমি পষ্টপন কৰিব লগা হ'ল আৰু এটা প্ৰগ্ৰাম আমি কৰিছোঁ আজি। গতিকে প্ৰত্যেক সপ্তাহ আমি 500টা পৰিয়াল আমি যোগদান কৰাৰ কথা কৈ আছিলোঁ। এই হিচাপে আমি প্ৰত্যেক সপ্তাহে 500 পৰিয়াল আমি যোগদান কৰি আছোঁ। অহা সপ্তাহত আৰু 500টা পৰিয়াল আমি যোগদান কৰিম এই ধৰণে। গতিকে আমি যি কথা কৈছোঁ এই কথা হিচাপে আমি আজি যোগদান কাৰ্যসূচী কৰিছোঁ। যোৱা পৰহি কৰিছোঁ, যোৱাকালি কৰিছোঁ, আজিও কৰিছোঁ আৰু অহা শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰে আকৌ জইনিং হ'ব। এইখিনি কথা। দ্বিতীয় দল শক্তিশালী কৰাৰ বাবে দলে বলে যোগদান কৰিছে, কিহৰ বাবে আহা বুলি ভাবে আপুনি? এইটো বৰ্তমানৰ শাসক গোষ্ঠীয়ে যি প্ৰলোভনৰ ৰাজনীতি, এই প্ৰলোভনৰ ৰাজনীতি যিবিলাক প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিবিলাক তেখেতসকলে ৰূপায়ণ কৰিব পৰা নাই। এইটো কাৰণে আজি শাসক গোষ্ঠীৰ মানে দলৰ পৰা আজি BPF দলত দলে বলে সদায় যোগদান কৰি আছে আৰু আগন্তুক সময়ত হাগ্ৰামা মহিলা ডাঙৰীয়াক পুনৰ BTCত মানে চিফ হিচাপে লৈ চৰকাৰ গঠন কৰাটো ৰাইজে বিচাৰিছে। এইটো কথা। বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়া মানে কি কয় এইটো অত্যাচাৰী, মানে এই BTCত যিমান হিংসা, এই হিংসাৰ সি নায়ক হয়। আজি BTCত শান্তিৰ কথা কৈ থাকে। আজি BTCত পৰ্বজতাত আপোনালোকে দেখা পাই আছে কিমান টানা মানা মানে সমস্যা। আজি পেট্ৰল ঢালি পেলাই নিজকে আত্মজা কৰাৰ কথা এইবিলাক আজি দেখা পাই আছে। আজি BTCত তেখেতে চৰকাৰ চলোৱাৰ সময়ত আজি 10 জন লোক ফেক এনকাউণ্টাৰ কৰি পেলাই তেখেতে মানে তেখেতৰ চৰকাৰৰ সময়ত আজি ফেক এনকাউণ্টাৰ মানুহ মৰিছে। এইটো ক'ত শান্তি? অশান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়া। শুক্লাই চেৰফাং মানে সমষ্টিত যিখিনি আমি উন্নয়ন কৰিছিলোঁ আমাৰ কাৰ্যকালৰ সময়ত, শুক্লাই চেৰফাঙত 6টাকৈ ডাঙৰ ডাঙৰ নদী আছে। নাওবান্ধা নদী আছে, শুক্লাই নদী আছে, দেওচুঙা নদী আছে, পুঠিমাৰী নদী আছে, বৰলিয়া নদী আছে, বাল্টি নদী আছে। সেইবিলাক নদীবিলাকত আমি হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰ থকা সময়ত প্ৰত্যেকখন নদীত আমি দলং বনাইছিলোঁ। এতিয়া বৰ্তমান চৰকাৰে সেই 6টা নদীত এখনো দলং বনাব পৰা নাই। আমি আগত ৰাস্তা বনাইছিলোঁ, বান্ধ বান্ধিছিলোঁ, স্কুল বনাইছিলোঁ, মেডিকেল বনাইছিলোঁ, কমিউনিটি হল বনাইছিলোঁ। এইবিলাক আজি স্তব্ধ হৈছে, উন্নয়ন নাই। ইয়াৰ কাৰণে ৰাইজে আজি সদায় দলে দলে আমি বিচাৰিব লগা নাই ৰাইজক। ৰাইজে সদায় আমাক ফোন কৰে, আপোনাক লগ কৰিব লাগিছিল, আপোনাৰ লগত আমি মানে BPF দলৰ লগত জইন হৈ আমি কাম কৰিব ইচ্ছা আছে। এই ধৰণে সদায় আহি আছে এই ধৰণৰ কথা। চেৰফাঙত শেহতীয়াভাৱে যথেষ্ট BPFৰ উত্থান হৈছে আৰু প্ৰতিটো সপ্তাহত 500কৈ জইন হোৱা বুলি ইতিমধ্যে চৰ্চিত হৈছে। এনে ক্ষেত্ৰত আপোনাৰ দলীয় স্থিতিটো হ'বই। দল ৰেকৰ্ড ভোটত জিকিব। গণেশ কছাৰী ডাঙৰীয়া ৰেকৰ্ড ভোটত জিকিব। মই আজি কৈছোঁ 5টা ইলেকশ্যনৰ ভিতৰত আটাইতকৈ বেছি ভোট পাই আমি জিকিম। কাৰণ আজি ৰাইজে স্বেচ্ছাই ওলাই আহিছে। আমি কোনো যোগাযোগ কৰা নাই, কাকো জইন কৰাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ একো দৰকাৰ পৰা নাই। আমি মাত্ৰ মঞ্চখন দিছোঁ, তেওঁলোক আহিব বিচাৰিছে, আমি মঞ্চখন দিছোঁ প্ৰত্যেকটো দলৰ পৰা। আৰু আটাইতকৈ আমোদজনক কথা, শাসনত থকা দলবিলাকৰ পৰা আজি যোগদান আপোনালোকে দেখিছে। আজি ৰণেন নাৰ্জাৰীৰ সোঁহাত স্বৰূপ এসময়ৰ ৰঞ্জিত নাৰ্জাৰী ডাঙৰীয়া যোগদান কৰিছে। গতিকে এনেকুৱা ধৰণৰ মানুহবিলাক নিজে নিজে আহিছে। অকল এইটো নহয়, প্ৰত্যেকটো সপ্তাহত আমি আজি 500ৰ যিটো টাৰ্গেট আছিল যোৱা সপ্তাহত, আজি পাৰ কৰাৰ কথা আছিল, 2টা প্ৰগ্ৰেম আমি কেঞ্চেল কৰিব লগা হৈছে। আজি আমাৰ 580 জন হ'লহেঁতেন টোটেল এই সপ্তাহটোত। গতিকে 80 জন চাৰপ্লাছ থাকিলোহেঁতেন। অহা সপ্তাহত আমি পুনৰ 500 জন জইন কৰিব। ৰাইজ ওলাই আহিছে আৰু ভাল লাগিছে। শিক্ষিত সমাজ ওলাই আহিছে, বহুত গ্ৰেজুৱেট ল'ৰা, বহুত মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ওলাই আহিছে, নিজে নিজে ওলাই আহিছে। কাৰণ যোৱা 4.5 বছৰত শুক্লাই চেৰফাঙৰ উন্নয়ন সম্পূৰ্ণ স্তব্ধ আৰু এই অকৰ্মণ্য মানুহবিলাকৰ ভুলবিলাক দেখুৱাই দিয়াৰ কাৰণে নিশ্চয় ৰাইজ ওলাই আহিছে আৰু এই সচেতনতা আমি নিশ্চয় নিৰ্বাচনলৈকে কঢ়িয়াই লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।